যদি তুমি এবাৰ মেট্ৰিক পৰীক্ষা দিবা আৰু সায়েন্সৰ কাৰণে ইম্পৰ্টেণ্ট কুৱেশ্যন বিচাৰি আছা তেনেহ'লে এইটো ভিডিঅ' তোমাৰ বাবে অত্যন্ত প্ৰয়োজনীয় হয়। মই এইটো ভিডিঅ'ত তোমালোকক কেইটামান কুৱেশ্যন দেখুৱাই দিম যিবিলাক তোমালোকৰ এক্সামৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। এইবোৰ তোমালোকৰ চাবই লাগিব, এইবোৰ চাই নগ'লে তোমালোকৰ নহ'ব। এইটো ভিডিঅ'ত মই তোমালোকক চেপ্টাৰ 1, চেপ্টাৰ 2, চেপ্টাৰ 3, চেপ্টাৰ 4 আৰু চেপ্টাৰ 5 এইকেইটা চেপ্টাৰৰ পৰা কি কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে মই তোমালোকক দেখুৱাই দিম। কোনটো চেপ্টাৰৰ পৰা কিমান মাৰ্কছ আছে মই তোমালোকক দেখুৱাই দিম, তোমালোকে চাবা। যদি তুমি মোৰ চেনেলত প্ৰথমবাৰ হোৱা চেনেলটো ছাবস্ক্ৰাইব কৰিবা। এতিয়া আমি চাওঁ প্ৰথম তোমালোকৰ যি চেপ্টাৰ দি আছে ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, এইটো চেপ্টাৰৰ পৰা টোটাল মাৰ্কছ আছে 6। ইয়াৰে তোমালোকৰ দুটা আহিব লং কুৱেশ্যন আহিব 2 মাৰ্কছৰ কে, টোটাল 6। দুটা MCQ আহিব আৰু দুটা লং কুৱেশ্যন আহিব। মই তোমালোকক দেখুৱাই দিম, যিবিলাক দেখুৱাই দিম তোমালোকে সেইকেইটা চাবা। ইয়াৰ বাহিৰে তোমালোকৰ এক্সামত নাহে, ইয়াৰ পৰাই তোমালোকৰ কমন পাবা 100% চিয়'ৰ। প্ৰথমতে 2 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। 2 নং পৃষ্ঠাৰ পৰা চাবা, এটা তোমালোকৰ MCQ কুৱেশ্যন আছে, ইম্পৰ্টেণ্ট হয়। জিংকৰ ওপৰত লঘু, তোমালোকৰ এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয়, তোমালোকে চাবা। জিংকৰ ওপৰত লঘু সালফিউৰিক এচিডৰ ক্ৰিয়াৰ দ্বাৰা হাইড্ৰজেন গেছৰ উৎপন্ন হয়। তোমালোকৰ কুৱেশ্যনটো দিব জিংকৰ ওপৰত লঘু সালফিউৰিক এচিডৰ ক্ৰিয়াৰ দ্বাৰা কি গেছ উৎপন্ন হয়, তোমালোকৰ দিয়া থাকিব তলত হাইড্ৰজেন গেছ। তোমালোকে মনত ৰাখিবা, এইটো কুৱেশ্যন এবাৰৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়, তোমালোকে এইটো কুৱেশ্যন চাবা। তাৰপিছত চাবা 3 নং পৃষ্ঠাৰ পৰা চাবা সন্তুলিত ৰাসায়নিক সমীকৰণ কি, তোমালোকে এইটো চাবা। তাৰপিছত তোমালোকৰ চাব লাগিব, তোমালোকে 6 নং পৃষ্ঠা বাহিৰ কৰি লোৱা। 6 নং পৃষ্ঠাৰ পৰা চাবা প্ৰশ্নলীৰ 1 আৰু 2 নং কুৱেশ্যনটো চাবা, এইবাৰৰ কাৰণে ইম্পৰ্টেণ্ট হয়, তোমালোকে এইকেইটা শিকি যাবা। তাৰপিছত 7 নং পৃষ্ঠাৰ পৰা চাবা মাৰ্বলৰ ৰাসায়নিক সংকেত কি, তোমালোকে এইটো শিকি যাবা। এইটো কুৱেশ্যন এইবাৰৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়, তোমালোকৰ শিকি যাব লাগিব এইকেইটা, তোমালোকে চাবা এইকেইটা। তাৰপিছত চাবা 9 নং পৃষ্ঠাৰ পৰা চাবা কাৰ্যকলাপ 1.8, এই কাৰ্যকলাপটো তোমালোকে শিকি যাবা, বহুত ইম্পৰ্টেণ্ট হয় এইবাৰৰ কাৰণে, তোমালোকে চাবা এইকেইটা, তোমালোকৰ চাবই লাগিব। তাৰপিছত 10 নম্বৰ পৰা চাবা, 10 নং পৃষ্ঠাৰ পৰা চাবা তোমালোকে প্ৰশ্নলীৰ 1 নং কুৱেশ্যনটো চাবা, বহুত ইম্পৰ্টেণ্ট হয়, এইটো আহি থাকে এক্সামত, তোমালোকৰ এইটো চাব লাগিব। তাৰপিছত চাবা 11 নং পৃষ্ঠাৰ দ্বি অপহৰণ বিক্ৰিয়া কি, তোমালোকে চাবা। দ্বি অপহৰণ বিক্ৰিয়াটো তোমালোকৰ চাব লাগিব, বহুত ইম্পৰ্টেণ্ট হয় এইবাৰৰ কাৰণে। তাৰপিছত চাবা অদক্ষেপ বিক্ৰিয়া কি, ইয়াৰ উদাহৰণ দিয়া। তোমালোকৰ দিব দ্বি অপহৰণ বিক্ৰিয়া কি, ইয়াৰ উদাহৰণ দিয়া। ঠিক তেনেকৈ অদক্ষেপণ বিক্ৰিয়া কি, ইয়াৰ উদাহৰণ দিয়া। তোমালোকৰ এইকেইটা চাব লাগিব, তোমালোকে লিখি শিকি যাবা, এইকেইটা তোমালোকৰ শিকিব লাগিব। মই তোমালোকক জাষ্ট দেখাই দি আছোঁ কোনকেইটা তোমালোকৰ চাব লাগিব। তাৰপিছত তোমালোকৰ 12 নং পৃষ্ঠাৰ পৰা চাব লাগিব। 12 নং পৃষ্ঠাৰ পৰা চাবা জাৰণ বিজাৰণ বিক্ৰিয়া কি, তোমালোকে মনত ৰাখিবা, বহুত ইম্পৰ্টেণ্ট হয় জাৰণ বিজাৰণ বিক্ৰিয়া কি, আৰু দুটা উদাহৰণ তোমালোকে লিখি শিকি যাবা। জাৰণ বিজাৰণ বিক্ৰিয়া কি বোলে, ৰিডক্স বিক্ৰিয়া বুলি কোৱা হয়, তোমালোকে মনত ৰাখিবা, এইটো কুৱেশ্যন এবাৰৰ কাৰণে ইম্পৰ্টেণ্ট হয়। তাৰপিছত 13 নং পৃষ্ঠাৰ পৰা চাবা প্ৰশ্নলীৰ 1 আৰু 3, এইকেইটা তোমালোকৰ চাব লাগিব। তাৰপিছত 14 নং পৃষ্ঠাৰ পৰা চাবা অনুশীলনীৰ 1, 2, 3 চাবা। তাৰপিছত চাবা 3, 4, 3, 1, 2, 3 ইয়াৰ পৰা তোমালোকৰ MCQ কুৱেশ্যন আহিব। তাৰপিছত তোমালোকে চাবা 4 to লং কুৱেশ্যনৰ বাবে চাবা সন্তুলিত ৰাসায়নিক সমীকৰণ কি, ৰাসায়নিক সমীকৰণসমূহক কিয় সন্তুলিত কৰিব লাগে, তোমালোকে এইটো কুৱেশ্যন শিকি যাবা। তাৰপিছত চাবা 15 নং পৃষ্ঠাৰ পৰা তোমালোকে 9, 10 আৰু 11 নংটো চাবা, বহুত ইম্পৰ্টেণ্ট হয় এইবাৰৰ কাৰণে। মই তোমালোকক যিবিলাক দেখাই দি আছোঁ তোমালোকে সেইকেইটা শিকি যাবা দেই। তাপবৰ্জী আৰু তাপগ্ৰাহী বিক্ৰিয়া কি বুলিলে কি বুজা, উদাহৰণ দিয়া। তোমালোকৰ এইটো শিকিব লাগিব, বহুত ইম্পৰ্টেণ্ট হয়। তাৰপিছত 11 নংটো চাবা বিয়োজন বিক্ৰিয়া, সংযোজন বিক্ৰিয়া
বিপৰীত বোলা হয় কিয় তোমালোকে এইটো শিকি যাবা আৰু তোমালোকে বিক্ৰিয়াটোৰ সমীকৰণটো লিখি শিকি যাবা এইবিলাক কোৱেশ্চন আহি থাকে মই তোমালোকক যিবোৰ দেখাই দিলো হৈ গ'ল এইটো চেপ্টাৰৰ কি কি ইম্পৰ্টেন্ট কোৱেশ্চন আছিল মই তোমালোকক দেখাই দিলো এতিয়া আমি চাম এসিড ক্ষাৰক আৰু লৱণ এইটো চেপ্টাৰৰ পৰা কি কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে এইটো চেপ্টাৰৰ পৰা তোমালোকৰ টোটাল মাৰ্কস আছে এইটো চেপ্টাৰৰ পৰা তোমালোকৰ টোটাল মাৰ্কস আছে 6 ইয়াৰ পৰা তোমালোকৰ চাব লাগিব লিটমাছৰ দ্ৰব্যটো প্ৰথম অৱস্থাত কি ৰঙৰ পোৱা যায় তোমালোকে মনত ৰাখিবা বেগুনীয়া ৰঙৰ পোৱা যায় তাৰ পিছত চাবা সূচক কি তোমালোকে এইটো কোৱেশ্চন লিখি শিকি যাবা বহুত ইম্পৰ্টেন্ট হয় এবাৰৰ কাৰণে তাৰ পিছত তোমালোকে 19 নং পৃষ্ঠাৰ পৰা চাবা এসিড আৰু ক্ষাৰকে ধাতুৰ সৈতে কিদৰে বিক্ৰিয়া কৰে তোমালোকৰ এইটো কোৱেশ্চন শিকিব লাগিব এবাৰৰ কাৰণে তাৰ পিছত 20 নং পৃষ্ঠাৰ পৰা চাবা ধাতব কাৰ্বনেট আৰু ধাতব হাইড্ৰোজেন কাৰ্বনেট এসিডৰ সৈতে কিদৰে বিক্ৰিয়া কৰে তোমালোকৰ এইটো শিকিব লাগিব তোমালোকে এইটো শিকি যাবা তাৰ পিছত 21 নং পৃষ্ঠাৰ পৰা চাবা কাৰ্যকলাপ তোমালোকৰ 2.7 এইটো কোৱেশ্চন এবাৰৰ কাৰণে বহুত ইম্পৰ্টেন্ট এইটো কাৰ্যকলাপ তোমালোকে এইটো কাৰ্যকলাপ শিকি যাবা তাৰ পিছত চাবা 22 নং পৃষ্ঠাৰ পৰা চাবা প্ৰশ্নলীৰ 1 আৰু 2 নং কোৱেশ্চনটো চাবা এবাৰৰ কাৰণে ইম্পৰ্টেন্ট হয় তোমালোকে এইকেইটা চাব লাগিব তাৰ পিছত তোমালোকে চাবা 25 নং পৃষ্ঠাৰ পৰা চাবা 25 নং পৃষ্ঠাৰ পৰা চাবা প্ৰশ্নলীৰ 2 আৰু 6 এইকেইটা চাবা প্ৰশ্নলীৰ পৰা চাবা 2 আৰু 6 বহুত ইম্পৰ্টেন্ট হয় 2 নংটো তাৰ পিছত চাবা পিএইচ স্কেল কি পিএইচ স্কেল কাক বলে তোমালোকে এইটো চাবা বহুত ইম্পৰ্টেন্ট হয় তাৰ পিছত চাবা পিএইচ স্কেলৰ পৰা তোমালোকৰ এটা এমসিকিউ কোৱেশ্চন 100% শিওৰ আহিব তোমালোকে মনত ৰাখিবা 7তকৈ তলত হলে অম্লিক ধৰ্ম আৰু 7তকৈ ওপৰত হলে ক্ষাৰকীয় তোমালোকে মনত ৰাখিবা বহুত ইম্পৰ্টেন্ট হয় এইটো কোৱেশ্চন তোমালোকে শিকি যাবা বহুত ইম্পৰ্টেন্ট আৰু 7 হলে প্ৰশম তোমালোকে এইটো শিকিব লাগিব এইটো তোমালোকে শিকি যাবা এমসিকিউ কোৱেশ্চন আহিব ইয়াৰ পৰা তোমালোকে লিখি শিকি যাবা তাৰ পিছত চাবা 26 নং পৃষ্ঠাৰ পৰা চাবা এসিড বৰষুণ কি আৰু ই নৈলৈ বৈ গলে কি হ'ব এটো তোমালোকৰ চাব লাগিব এইটা তোমালোকে চাবা তাৰ পিছত চাবা 28 নং পৃষ্ঠাৰ পৰা চাবা এটো চাবা প্ৰশ্নলীৰ 1 নংটো আৰু তোমালোকৰ চাব লাগিব প্ৰাকৃতিকভাৱে পোৱা কিছুমান এসিড তোমালোকৰ এইটা চাব লাগিব ইয়াৰ পৰা তোমালোকৰ এমসিকিউ কোৱেশ্চন আহিব তোমালোকে এইটা চাবা তাৰ পিছত চাবা বেকিং সোডাৰ পৰা তোমালোকৰ কোৱেশ্চন আহিব এইবিলাক তোমালোকৰ ইম্পৰ্টেন্ট টপিক হয় এইবিলাক তোমালোকৰ চাব লাগিব বেকিং সোডা কি কলো বেকিং সোডাৰ পৰা তোমালোকৰ কোৱেশ্চন আহিব তাৰ পিছত চাবা 32 নং পৃষ্ঠাৰ পৰা চাবা কাপোৰ ধোৱা সোডাৰ ৰাসায়নিক সংকেত আৰু ইয়াৰ তোমালোকে দুটা ব্যৱহাৰ লিখি শিকি যাবা কি কলো কাপোৰ ধোৱা সোডাৰ দুটা ব্যৱহাৰ আৰু ইয়াৰ ৰাসায়নিক সংকেত আৰু তোমালোকে চাবা প্লেষ্টাৰ অফ পেৰিছ কি তোমালোকৰ এইটো শিকি যাব লাগিব বহুত ইম্পৰ্টেন্ট আহি থাকে এইটো কোৱেশ্চন তাৰ পিছত চাবা 33 নং পৃষ্ঠাৰ পৰা চাবা ইয়াৰ পৰা চাবা প্ৰশ্নলীৰ 1 3 4 আৰু 5 এইকেইটা চাবা এইকেইটাৰ পৰা তোমালোকৰ এটা কোৱেশ্চন দেখিবলৈ পাবা 100% শিওৰ বহুত ইম্পৰ্টেন্ট হয় ইয়াৰ পৰা তোমালোকৰ কোৱেশ্চন আহি থাকে তাৰ পিছত চাবা 34 নং পৃষ্ঠাৰ পৰা চাবা অনুশীলনীৰ পৰা চাবা 1 2 3 4 ইয়াৰ পৰা তোমালোকৰ এমসিকিউ টাইপ কোৱেশ্চন আহিব এমসিকিউ আহিব ডাইৰেক্ট তোমালোকৰ এক্সামত তুলি দিব ইয়াৰ পৰা বহুত ইম্পৰ্টেন্ট হয় এইকেইটা তোমালোকে লিখি শিকি যাবা তাৰ পিছত চাবা 5 নংটো চাবা 5 আৰু ইয়াতে তোমালোকে চাবা 35 নং পৃষ্ঠাৰ 14 নং কোৱেশ্চনটো কি কলো প্ৰশমন বিক্ৰিয়া কি দুটা উদাহৰণ দিয়া আৰু কি কাপোৰ ধোৱা সোডা আৰু বেকিং সোডাৰ দুটাকৈ গুৰুত্বপূৰ্ণ ব্যৱহাৰ লিখা তোমালোকৰ এইটো কোৱেশ্চন শিকিব লাগিব ইয়াৰ পৰা হৈ গল এইটো চেপ্টাৰৰ কি কি ইম্পৰ্টেন্ট কোৱেশ্চন আছিল মই তোমালোকক দেখুৱাই দিলো মই তোমালোকক যিবিলাক কোৱেশ্চন দেখুৱাই দি আছো ইয়াৰে পৰা তোমালোকে 100% শিওৰ মেট্ৰিক পৰীক্ষাত কমন দেখিবলৈ পাবা এতিয়া আমি চাম ধাতু আৰু অধাতু এইটো চেপ্টাৰৰ পৰা কি কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে এইটো চেপ্টাৰৰ পৰা তোমালোকৰ টোটাল মাৰ্কস আছে 7 ইয়াৰ পৰা তোমালোকৰ চাব লাগিব
14 নং পৃষ্ঠা বাহিৰ কৰিলা 14 নং পৃষ্ঠাৰ পৰা চাবা প্ৰশ্নলীৰ পৰা চাবা 1 নম্বৰ তোমালোকৰ গোটেইকেইটা চাব লাগিব 1 নম্বৰ তোমালোকে 1 2 3 4 5 3 4 ইয়াৰ পৰা তোমালোকৰ এমসিকিউ কোৱেশ্চন আহিব 100% শিওর তোমালোকে লিখি শিকি যাবা তাৰপিছত 2 নংটো চাবা তাৰপিছত তোমালোকে 43 নং পৃষ্ঠা বাহিৰ কৰিলা 43 নং পৃষ্ঠাৰ পৰা চাবা বহুত ইম্পৰ্টেন্ট হয় ইয়াৰ পৰা তোমালোকৰ এটা এমসিকিউ কোৱেশ্চন 100% শিওর আহিব তোমালোকে লিখি ৰাখা 100% শিওর আহিব তোমালোকে মনত ৰাখিবা ধাতুয়ে পানীৰ লগত বিক্ৰিয়া কৰি কি ধাবত অক্সাইড আৰু হাইড্ৰোজেন গেছ উৎপন্ন কৰে তোমালোকৰ কোৱেশ্চন দিব বহুত ইম্পৰ্টেন্ট তাৰপিছত তোমালোকে চাবা মই লিখি ৰাখিছো 1 2 3 4 আৰু 5 পাঁচটা পৰা তোমালোকৰ এটা 100% শিওর আহিব এইবাৰৰ মেট্ৰিক পৰীক্ষাত মেগনেছিয়ামে ঠাণ্ডা পানীৰ লগত বিক্ৰিয়া নকৰে তোমালোকৰ কোৱেশ্চনটো দিব মেগনেছিয়ামে ঠাণ্ডা পানীৰ লগত কোন ধাতুৱে বা তলৰ কোনটো ধাতুৱে মেগনেছিয়ামৰ লগত বিক্ৰিয়া পানীৰ লগত বিক্ৰিয়া নকৰে ঠাণ্ডা পানীৰ লগত বিক্ৰিয়া নকৰে তোমালোকে মনত ৰাখিবা মেগনেছিয়াম বহুত ইম্পৰ্টেন্ট হয় তোমালোকৰ ইয়াৰ পৰা তোমালোকৰ গুৰুত্বপূৰ্ণ টপিক এইবিলাকে হয় তোমালোকৰ এইবিলাক চাব লাগিব এইবিলাক তোমালোকে চাবা 100% শিওর আহিব ইয়াৰ পৰা তাৰপিছত 45 নং পৃষ্ঠাৰ পৰা চাবা ধাতুবিলাকৰ কি সক্ৰিয়তাৰ পৰা তোমালোকৰ কোৱেশ্চন আহিব তোমালোকে এইটো শিকি যাবা ইম্পৰ্টেন্ট হয় তাৰপিছত 46 নং পৃষ্ঠাৰ পৰা চাবা প্ৰশ্নলীৰ পৰা চাবা প্ৰশ্নলীৰ 1 নংটো চাবা আৰু 4 নংটো চাবা 1 4 কি কলো 1 আৰু 4 আৰু 47 নং পৃষ্ঠাৰ পৰা চাবা সোডিয়াম ক্লোৰাইডৰ গঠনটো চাবা এইবিলাক তোমালোকৰ চাব লাগিব তাৰপিছত চাবা মেগনেছিয়াম ক্লোৰাইডৰ গঠন মই তোমালোকক যিবোৰ কোৱেশ্চন দেখুৱাই দি আছো ইয়াৰ বাহিৰে তোমালোকৰ এক্সামত নাহে ইয়াৰ পৰা তোমালোকে কমন দেখিবলৈ পাবা তাৰপিছত 52 নং পৃষ্ঠা বাহিৰ কৰি লয় ইয়াৰ পৰা চাবা ধাতুৰ শোধন পদ্ধতিটো কি বিদ্যুৎ পৰিশোধনত ব্যাখ্যা কৰা তোমালোকে এইটো কোৱেশ্চন শিকি যাবা বহুত ইম্পৰ্টেন্ট হয় এবাৰৰ কাৰণে এইটো লং কোৱেশ্চন আহিব তাৰপিছত চাবা ইয়াৰ পৰা 53 নং পৃষ্ঠাৰ পৰা চাবা প্ৰশ্নলীৰ 1 আৰু 2 নংটো চাবা তাৰপিছত চাবা 55 নং পৃষ্ঠাৰ পৰা চাবা প্ৰশ্নলীৰ সংকৰ ধাতু কি এটো তোমালোকৰ চাব লাগিব তাৰপিছত 56 নং পৃষ্ঠাৰ পৰা চাবা 56 নং পৃষ্ঠাৰ পৰা চাবা প্ৰশ্নলীৰ অনুশীলনীৰ পৰা চাবা 1 2 3 4 ইয়াৰ পৰা তোমালোকৰ এমসিকিউ কোৱেশ্চন আহিব তাৰপিছত লং কোৱেশ্চনৰ বাবে চাবা 6 আৰু 12 নম্বৰ তোমালোকৰ চাব লাগিব 12 নম্বৰ পৰা তোমালোকৰ কোৱেশ্চন দিয়ে তাৰপিছত 14 একেটা তোমালোকে শিকি যাবা ইয়াৰ পৰা তোমালোকৰ কমন আহিব মেট্ৰিক পৰীক্ষাত দেখিবলৈ পাবা হৈ গ'ল এইটো চেপ্টাৰৰ কি ইম্পৰ্টেন্ট কোৱেশ্চন আছিল মই তোমালোকক দেখুৱাই দিলো এতিয়া আমি চাম কাৰ্বন আৰু তাৰ যৌগ এইটো চেপ্টাৰৰ পৰা কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে এইটো চেপ্টাৰৰ পৰা তোমালোকৰ টোটাল মাৰ্কস আছে 6 ইয়াৰ পৰা তোমালোকৰ চাব লাগিব 61 নং পৃষ্ঠাৰ পৰা তোমালোকে চাবা 61 নং পৃষ্ঠাৰ পৰা চাবা প্ৰশ্নলীৰ 1 নংটো চাবা ইপাৰৰ কাৰণে ইম্পৰ্টেন্ট হয় তাৰ পিছত চাবা 62 নং পৃষ্ঠা 62 নং পৃষ্ঠাৰ পৰা চাবা কেটিনেশন কি তোমালোকে এইটো চাবা বহুত ইম্পৰ্টেন্ট হয় কি কাৰ্বনে নিজৰ মাজতে বান্ধনী সৃষ্টি কৰি বৃহৎ সংখ্যক অণু গঠন কৰিব পাৰে এই কাৰ্বনৰ এই ধৰ্মকে কি বলে কেটিনেশন বলে আৰু কাৰ্বনৰ তোমালোকে চাবা সম্পৃক্ত যৌগ আৰু অসম্পৃক্ত যৌগ তোমালোকৰ এইটো চাব লাগিব সম্পৃক্ত যৌগ কি আৰু অসম্পৃক্ত যৌগ কি কাক বলে বহুত ইম্পৰ্টেন্ট হয় এবাৰৰ কাৰণে তোমালোকে এইকেইটা চাবা বহুত ইম্পৰ্টেন্ট 100% শিওর হোৱাৰ চান্স আছে এইটো তাৰ পিছত চাবা 63 নং পৃষ্ঠাৰ পৰা চাবা ইথেনৰ কি কলো ইথেনৰ ইলেক্ট্ৰনৰ বিন্দু গঠন তোমালোকে শিকি যাবা ইম্পৰ্টেন্ট হয় এবাৰৰ কাৰণে তাৰ পিছত চাবা ইথিনৰ গঠনটো তোমালোকে লিখি শিকি যাবা ইয়াৰ পৰা তোমালোকৰ কোৱেশ্চন আহিব তাৰ পিছত চাবা লং কোৱেশ্চনৰ বাবে চাবা বেনজিনৰ তোমালোকে ৰাসায়নিক সংকেত আৰু চিত্ৰটো শিকি যাবা বহুত ইম্পৰ্টেন্ট হয় এবাৰৰ কাৰণে তাৰ পিছত সাইক্লো হেপ্সেনৰ গঠনটো তোমালোকে শিকি যাবা এইবিলাক আহি থাকে তাৰ পিছত তোমালোকে 68 নং পৃষ্ঠা বাহিৰ কৰি লোৱা 68 নং পৃষ্ঠাৰ পৰা চাবা ইয়া তোমালোকৰ কাৰ্যকাৰীমূলকৰ যি তালিকাটো দিয়া আছে তালিকাৰ পৰা তোমালোকৰ এমসিকিউ কোৱেশ্চন আহিব 100% শিওর তোমালোকে এইটো তালিকা ভালকে শিকিবা তাৰ পিছত প্ৰশ্নলীৰ পৰা চাবা প্ৰশ্নলীৰ পৰা তোমালোকে চাব লাগিব 1 আৰু 3 নংটো চাবা ইয়াত 4 আৰু 5 ইয়াৰ পৰা তোমালোকৰ কোৱেশ্চন আহিব 100% শিওর তোমালোকে একেটা শিকি যাবা তাৰ পিছত 71 নং পৃষ্ঠা বাহিৰ কৰি লোৱা 71 নং পৃষ্ঠাৰ পৰা চাবা যোগাত্মক বিক্ৰিয়া কি উদাহৰণ দিয়া
ঠিক তেনেকৈ প্ৰতিস্থাপন বিক্ৰিয়া কি উদাহৰণ দিয়া দুটাৰ পৰা এটা তোমালোকৰ লং কোৱেশ্চন আহিব 100% শিওৰ এবাৰ আৰু কাৰণে তোমালোকে এইকেইটা শিকি যাবা তাৰপিছত প্ৰশ্নলিৰ পৰা চাবা অনংটো চাবা যেহেতু আৰু বেছি দিন নাই তোমালোকৰ এইকেইটা ৰিভাইজ কৰা দেই এইকেইটা তোমালোকৰ পঢ়িব লাগিব তাৰপিছত চাবা ইথানয়িক এচিডৰ স্টাৰিবোবন বিক্ৰিয়া কি ইথানয়িক এচিডৰ মাজত বিক্ৰিয়াটো তোমালোকে লিখি দিবা বহুত ইম্পৰ্টেন্ট হয় এবাৰৰ কাৰণে এইকেইটা তোমালোকে চাবা স্টাৰিবোবন বিক্ৰিয়াটো এইকেইটা তোমালোকে চাবা তাৰপিছত 77 নং পৃষ্ঠাৰ পৰা চাবা 77 নং পৃষ্ঠাৰ পৰা অনুশীলনীৰ 1 2 আৰু 3 1 2 3 ইয়াৰ পৰা তোমালোকে চাবা 1 2 3 তাৰপিছত চাবা 5 6 8 12 13 আৰু 15 এইকেইটা তোমালোকে লিখি শিকি যাবা এইকেইটাৰ পৰা তোমালোকৰ কোৱেশ্চন আহিব তাৰপিছত হৈ গ'ল এইটো চেপ্টাৰৰ পৰা কি কি ইম্পৰ্টেন্ট কোৱেশ্চন আছিল মই তোমালোকক দেখুৱাই দিলো এতিয়া আমি চাম মৌলৰ পৰ্যবৃত্ত শ্ৰেণী বিভাজন এইটো চেপ্টাৰৰ পৰা কি কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে এইটো চেপ্টাৰৰ পৰা তোমালোকৰ টোটাল মাৰ্কস আছে 4 ইয়াৰে তোমালোকৰ দুটা এমসিকিউ কোৱেশ্চন আৰু এটা লং কোৱেশ্চন ইয়াৰ পৰা তোমালোকৰ চাব লাগিব ডবাইৰেনাৰৰ টায়াৰ টু কি এইটো কোৱেশ্চন ইম্পৰ্টেন্ট হয় তোমালোকে এইটো কোৱেশ্চন শিকি যাবা তাৰপিছত চাবা নিউল্যান্ডছৰ অষ্টক সূত্ৰটো কি তোমালোকে শিকি যাবা তাৰপিছত 81 নং পৃষ্ঠাৰ পৰা চাবা প্ৰশ্নলিৰ 1 আৰু 3 এইকেইটা তোমালোকৰ চাব লাগিব 1 আৰু 3 তাৰপিছত চাবা 82 নং পৃষ্ঠাৰ পৰা চাবা 82 নং পৃষ্ঠাৰ পৰা চাবা মেন্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ বৰ্গ আৰু পৰ্যায় কাক বলে তোমালোকে মনত ৰাখিবা এইটো কোৱেশ্চন বহুত ইম্পৰ্টেন্ট হয় এবাৰৰ কাৰণে তোমালোকে এইকেইটা শিকি যাবা মই তোমালোকক যিবোৰ কোৱেশ্চন দেখুৱাই দি আছো সেই কোৱেশ্চনবোৰ তোমালোকে মিস কৰিব নোৱাৰা দেই এইকেইটা তোমালোকৰ চাবই লাগিব তাৰপিছত 85 নং পৃষ্ঠাৰ পৰা চাবা 85 নং পৃষ্ঠা প্ৰশ্নলিৰ 1 আৰু 4 নংটো বহুত ইম্পৰ্টেন্ট হয় হোমৰান্ত গেছবোৰক এটা হুকিয়া বৰ্গত কিয় স্থান দিয়া হৈছে তোমালোকে মনত ৰাখিবা এইটো কোৱেশ্চন বহুত ইম্পৰ্টেন্ট হয় তাৰপিছত চাবা আধুনিক পৰ্যাবৃত্ত তালিকাৰ সূত্ৰটো চাবা কি মৌলবোৰ ধৰ্ম হিয়তৰ পাৰমাণবিক সংখ্যাৰ পৰ্যায়ক্ৰমে সলনি হয় তোমালোকে এইকেইটা শিকি যাবা এইকেইটাৰ পৰা তোমালোকৰ কোৱেশ্চন আহিব 100% শিওৰ তাৰপিছত চাবা আধুনিক পৰ্যাবৃত্ত তালিকাটোৰ পৰা তোমালোকৰ কোৱেশ্চন আহিব এমসিকিউ কোৱেশ্চন এটা আহিব তোমালোকে পৰ্যাবৃত্ত তালিকাৰ ধৰ্মবিলাক তোমালোকে ভালকে শিকি যাবা তাৰপিছত তোমালোকে চাবা 89 নং পৃষ্ঠাৰ পৰা চাবা এটা কোৱেশ্চন 100% তোমালোকৰ এমসিকিউ কোৱেশ্চন আহিব কোৱেশ্চনটো হৰ তলৰ কোনটো ধাতুকল্প হয় এনেকুৱা টাইপ তোমালোকৰ কোৱেশ্চনটো দেখিবলৈ পাবা তোমালোকে মনত ৰাখিবা বৰন সিলিকন জাৰ্মেনিয়াম তোমালোকৰ ইয়াৰ পৰা তোমালোকৰ যিকোনো এটা দিয়া থাকিব ধাতুকল্প তোমালোকে মনত ৰাখিবা বহুত ইম্পৰ্টেন্ট হয় এবাৰৰ কাৰণে এইকেইটা কোৱেশ্চন তোমালোকে শিকি যাবা তাৰপিছত এমসিকিউ টাইপ কোৱেশ্চন আহিব তাৰপিছত 90 নং পৃষ্ঠাৰ পৰা চাবা প্ৰশ্নলিৰ পৰা চাবা 3 5 আৰু 6 আৰু 91 নং পৃষ্ঠাৰ পৰা চাবা অনুশীলনীৰ 1 2 3 ইয়াৰ পৰা তোমালোকৰ কোৱেশ্চন আহিব 100% শিওৰ আৰু 5 কি কলো 1 2 3 আৰু 5 আৰু ইয়াৰ পৰা চাবা 92 নং পৃষ্ঠাৰ পৰা চাবা 6 হৈ গ'ল মই তোমালোকক এইটো ভিডিঅ'ত যিবিলাক কোৱেশ্চন দেখুৱাই দিলো এইকেইটা কোৱেশ্চন তোমালোকে লিখি শিকি যাবা ইয়াৰে পৰা তোমালোকৰ 100% শিওৰ মেট্ৰিক পৰীক্ষাত দেখিবলৈ পাবা নেক্সট ভিডিঅ'ত আমি চাম জীৱন প্ৰক্ৰিয়া ইয়াৰ পৰা তোমালোকৰ আৰম্ভ হ'ব নেক্সট কমন ভিডিঅ' মই তোমালোকক দি দিম মেট্ৰিক পৰীক্ষাৰ আগতেই মই তোমালোকক ভিডিঅ' দিয়ে থাকিম তোমালোকে ভিডিঅ'বিলাক চাবা যদি তুমি মোৰ চেনেলত প্ৰথমবাৰ হোৱা চেনেলটো সাবস্ক্ৰাইব কৰিবা